আজি আমি কথা পাতিম দ্য আলমানাক অফ নাভাল ৰবিকান্ত এই কিতাপখনৰ ওপৰত। এই কিতাপখন মোৰ বোধেৰে প্ৰত্যেকজন যুৱ প্ৰজন্মই পঢ়াটো উচিত। এখন নাভাল ৰবিকান্তৰ জীৱনী নহয়, এখন হৈছে তেখেতে কৰা টুইট, পডকাষ্ট আৰু সাক্ষাৎকাৰৰ এক সংগ্ৰহ। চিলিকন ভেলীৰ দাৰ্শনিক আৰু বিনিয়োগকাৰী নাভাল ৰবিকান্তে কয় যে ধনী হোৱাটো কোনো ভাগ্য নহয়, ই হৈছে এক দক্ষতা যিটো যিকোনো মানুহে আয়ত্ব কৰিব পাৰে। এই কিতাপখন দুটা ভাগত বিভক্ত, কেনেকৈ ধনী হ'ব লাগে আৰু কেনেকৈ সুখী হ'ব লাগে তাৰে ওপৰত। নাভালে কয় যে ৱৰ্ক হাৰ্ড বাট ৱৰ্ক অন ৰাইট থিংছ, স্পেচিফিক নলেজ, বিশেষ জ্ঞান। এনেকুৱা কাম কৰক যিটো কাম আপোনাৰ বাবে খেলৰ দৰে আৰু আনৰ বাবে কামৰ দৰে। যিটো কামত আপুনি আটাইতকৈ পাকৈত সেইটো কাম বিচাৰি উলিয়াওক। দ্য আৰ্ট অফ হেপিনেছ, সুখৰ সংখ্যা। মানুহৰ সম্পদ থাকিলেই মানুহ সুখী নহয়। নাভালে কয় যে হেপিনেছ ইজ এ চইচ। আমাৰ মনটো বান্দৰৰ দৰে, অনবৰতে কিবা নহয় কিবা বিচাৰি থাকে। যদি আমি বৰ্তমানত সুখী হৈ থাকিব পাৰোঁ তেতিয়াহ'লে আচলতে আমি সুখী। ডিজায়াৰ, ইচ্ছা। আপুনি যিমানেই বস্তু বিচাৰিব আপুনি সিমানেই দুখী হ'ব। গতিকে আপোনাৰ ইচ্ছাবোৰক নিয়ন্ত্ৰণ কৰক। মুঠতে ক'বলৈ হ'লে কিতাপখনে আমাক শিকায় যে সফল হ'বলৈ হ'লে বিচাৰ বুদ্ধি আৰু ধৈৰ্যৰ প্ৰয়োজন। টকা ঘটাটোৰ এক খেলৰ দৰে, ইয়াক শিকক আৰু খেলি যাওক। কিন্তু মনত ৰাখিবলগীয়া, শান্তিয়ে হ'ল জীৱনৰ চৰম লক্ষ্য।